জুবিন গাৰ্গৰ মৃত্যু হোৱা মাত্ৰ 1 মাহ পাৰ হৈছে, কিন্তু জুবিন অনুৰাগীয়ে কিন্তু বোম ফুটা আমি দেখিবলৈ পাইছো। কিয় হৈছে আচলতে এনেকুৱা? কাৰণ বোম ফুটাটো আমি বিচৰা নাছিলো। কোনোবা ব্যৱসায়ীয়ে বোম বিক্ৰী কৰিব বিচাৰিছে, তেওঁলোকে কৰিব পাৰে, কৰক, কোনো প্ৰব্লেম নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে বোম ফুটাব লাগিব। তেখেতে কৈছে যে মই বোম কিনি এইবাৰ বোম ফুটাম, আৰু অসমৰ ৰাইজক আহ্বানো জনাইছিলে যে আপোনালোকে বোম ফুটাওক। মানে কি বুজাব বিচাৰিছে? যিহেতু যি সময়ত অসমৰ ৰাইজ নিয়মান হৈ আছে, আৰু সেই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই বোম কিনিম, বোম ময়ো ফুটাম এইবাৰ। সেই বুলি যেতিয়াই উচতাই দিলে অসমবাসীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু মানুহে বোম নুফুটাকে থাকিব পাৰে নেকি? সেইকাৰণে বহুতে বোম ফুটাইছে এইবাৰ। দেখি আছো আমি ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যু হোৱা মাত্ৰ 1 মাহ পাৰ হৈছে। 1 মাহ পাৰ হওঁতেই ফূৰ্তি তেওঁলোকৰ আহি গ'ল, আৰু তেওঁলোকে গৈ জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে ন্যায় বিচাৰে। তাতে কান্দি দেখুৱায় মিডিয়াৰ আগত, হয়তো ভাইৰেল হ'বৰ কাৰণে কান্দি দেখুৱাব পাৰে, নাজানো আৰু, কিন্তু তেওঁলোকে ঘৰত আহি আকৌ বোম ফুটাই আছে। সেইবিলাকে হৈছে জুবিনৰ অনুৰাগী। শ্যামকানু সিদ্ধাৰ্থৰ মৃত্যুৰ দিনটোত যদি আপোনালোকে বোম ফুটাই আমাৰ ক'বলগা নাথাকে, কিন্তু এই মুহূৰ্তত আপোনালোকে বোম ফুটাটো আমি বিচৰা নাই, কোনো বিচৰা নাই, অসমবাসীয়ে বিচৰা নাই। কাৰণ প্ৰত্যেকে দুখ প্ৰকাশ কৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰা আজিৰ দিনটোলৈকে সকলোৱে দুখ প্ৰকাশ কৰিয়ে আছে যে জুবিন গাৰ্গে ন্যায় কেতিয়াৰ পৰা তেওঁলোকে লাগি আছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে লিখি আছে, তাৰ লগতে আপোনালোকে বোম ফুটাই আছে। কেনেকুৱা লাগিছে ভাবি চাওক। এনেকুৱা কাম নকৰিব, অভিযোগলৈ নকৰিব। কাৰণ যি সময়ত নেকি আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছো, আৰু সেই সময়ত যদি বোম ফুটায় কাৰো ভাল নালাগে। সেইকাৰণে মই কথাখিনি ক'লো, বেয়া পাব নালাগে। আজি কেইজন ব্যক্তিৰ মন্তব্য আপোনালোকক জানিব বিচাৰিছো। পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা। নিশা ফাঁচী বজাৰত বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ। প্ৰতিদিন টাইমৰ সাংবাদিক নাৰায়ণ শইকীয়াক প্ৰহাৰ উদণ্ড যুৱকৰ। উদণ্ড যুৱকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত সাংবাদিক নাৰায়ণ শইকীয়া। প্ৰতিদিন টাইমৰ কেমেৰা আৰু বোমতো আক্ৰমণ কৰে উদণ্ড যুৱক কেইজনে। আমি দৃশ্য দেখুৱাইছো, কেমেৰাত বন্দী হৈছে আক্ৰমণৰ দৃশ্য। সুৰাসক্ত অৱস্থাত আছিল আটাইকেইজন যুৱক। বাৰে বাৰে কেমেৰা আৰু বোমলৈ আক্ৰমণৰ বাবে খেদি আহিছিল এইকেইজন যুৱকে। ভিডিঅ' জাৰ্নেলিষ্ট অলক হাজৰিকাকো আক্ৰমণ কৰে উদণ্ড যুৱক কেইজনে। আমি ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাইছো। এইকেইজনেই হৈছে সেইকেইজন নিশা ফাঁচী বজাৰত উদ্ভণ্ডালি কৰি থকা যুৱক। এই যুৱক কেইজনৰ মুখ কেইখন আমাৰ কেমেৰাত বন্দী হৈছে, আৰু এইকেইজন যুৱকে আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াক যিটো সময়ত তেওঁ বাতৰি সম্প্ৰচাৰ কৰি আছিল, তেওঁ যিটো সময়ত আচলতে পোনপটীয়া সম্প্ৰচাৰত আছিল, সেই সময়তে এইকেইজন উদণ্ড সুৰামত্ত যুৱকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, আক্ৰমণ কৰিছিল আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াক। লগতে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অলক হাজৰিকাকো আক্ৰমণ কৰিছিল এইকেইজন সুৰামত্ত উদণ্ড যুৱকে। কেনেকৈ আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াক আক্ৰমণৰ বাবে তেওঁলোকে খেদি আহিছিল, সেই দৃশ্যটো আমি আপোনালোকক দেখুৱাইছো। মুখ কেইখন আপোনালোকে চিনি থওক। এইকেইজন হৈছে সুৰামত্ত উদণ্ড যুৱক। বাতৰি সম্প্ৰচাৰ কৰি থকাৰ সময়ত আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াক এইকেইজনে প্ৰহাৰ কৰিছিল। এয়া ফাঁচী বজাৰৰ নিশাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো। আপুনি হাত দাঙি আহিছে কিয়? জুবি ইয়াত দেখিছে, জুবি যেতিয়া আমি ফটকা ফুটা পৰিৱেশ দেখাইছো, সংবাদ মাধ্যমক আক্ৰমণ কৰিছে। কিয় কৰিছে? আপুনি হাত দাঙি আহিছে কিয়? জুবি ইয়াত দেখিছে, জুবি যেতিয়া আমি ফটকা ফুটা পৰিৱেশ দেখাইছো, সংবাদ মাধ্যমক আক্ৰমণ কৰিছে। কিয় কৰিছে? আপুনি হাত দাঙি আহিছে কিয়? জুবি ইয়াত দেখিছে, আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো। তেওঁলোকে প্ৰথমে সাংবাদিকক আক্ৰমণ কৰিছে, আৰু যেতিয়া সাংবাদিকৰ কেমেৰা তেওঁলোকৰ ফালে ঘূৰাই দিয়া হৈছে, তেতিয়া তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ তেওঁলোকে আচলতে কি বুজাব বিচাৰিছে সেয়া আচলতে তেওঁলোকে বুজি পাব। আমি ঘটনাৰ সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো। আমাৰ সৈতে ৰূপম দলৈ আছে। ৰূপম দলৈ, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াৰ বৰ্তমান স্বাস্থ্য কেনেধৰণৰ, লগতে কালি যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাটোৰ সন্দৰ্ভত সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিম। চাওক আইচেংফা, কালি যিটো ঘটনা হ'ল সেয়া অতি দুৰ্ভাগ্যজনক, অতি নিন্দাজনক, অতি লজ্জাজনক কথা যে একাংশ উদণ্ড যুৱকে জুবিন গাৰ্গৰ নামত উদ্ভণ্ডালি যে আৰম্ভ কৰিছে, এয়াই হৈছে তাৰ উৎকৃষ্ট প্ৰমাণ। কালি নিশা যিটো ঘটনা হ'ল, আমাৰ সতীৰ্থ সাংবাদিক নাৰায়ণ শইকীয়াই লাইভ সম্প্ৰচাৰত আছিল, আৰু লাইভ সম্প্ৰচাৰত থকা সময়ছোৱাত এই উদ্ভণ্ডালি কৰা যিকেইগৰাকী যুৱক, সেই যুৱক কেইগৰাকী আহে প্ৰহাৰ কৰিবলৈ উদ্যত হ'ল বা প্ৰহাৰ কৰিলে। আৰু আপুনি যিটো কথা কৈছে, নাৰায়ণ শইকীয়া বৰ্তমান সুস্থ অৱস্থাত আছে, তেওঁৰ কিছু ৰক্ত ওলাইছিল আৰু এতিয়া বৰ্তমান সুস্থ অৱস্থাত আছে। কিন্তু আটাইতকৈ নিন্দাজনক কথা এইটোৱে যে জুবিন গাৰ্গৰ নামত অসমৰ সত্তা, অসমৰ আৱেগ, স্বাভিমান, গৌৰৱ
যাক লৈ আমি অসমৰ 3 কোটি জনতাই ভগৱান আখ্যা দিছে সেইগৰাকী ব্যক্তিক লৈ এতিয়া উদণ্ড যুৱক একাংশই আৰম্ভ কৰিছে উদ্ভণ্ডালি আৰু এয়াই হৈছে কালিৰ প্ৰমাণ কালি যদি দৃশ্যটো আপুনি দেখিলেই বুকু কপি উঠিব যে এজাক উন্মাদ যুৱক উদণ্ড যুৱক আৰু সেই উদণ্ড যুৱক কেইজনে কিদৰে মাৰিবলৈ খেদি আহিছিল সেই দৃশ্য দেখিলে বুকু কপি উঠে আৰু ইতিমধ্যেই যেহেতু সমগ্ৰ ঘটনা সন্দৰ্ভত যেহেতু তদন্ত ইতিমধ্যে আগবাঢ়িব আৰক্ষী থানাত এফআইআৰ দাখিল কৰা হৈছে হয়তো আজিৰ দিনটোৰ ভিতৰত সেই যি 2-3 গৰাকী যুৱকে প্ৰহাৰ কৰিছিল সেই 2-3 গৰাকী যুৱক হয়তো আজিৰ দিনটোৰ ভিতৰত তেওঁলোক আটক হ'ব পাৰে আৰক্ষী ইতিমধ্যে পানবজাৰ আৰক্ষীয়ে সেই যুৱক কেইগৰাকীক বিচাৰিছে আৰু আটক হ'ব পাৰে কিন্তু কিমান পৰ্যায়ত তললৈ নামিছে অসমৰ একাংশ উদণ্ড যুৱক এই দৃশ্য দেখিলে অনুমান কৰিব পাৰি কথাটো আছিল কি যে আমাৰ সতীৰ্থ সাংবাদিক নাৰায়ণ শইকীয়াই যিটো স্থানলৈ গৈ বাতৰি পৰিৱেশন কৰিছিল মূল কথাটো আছিল এয়াই যে সমগ্ৰ অসমবাসী শোকত মিৰমন হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধ হৈ যোৱাৰ মাত্ৰ এমাহ হৈছে এময়ে শ্ৰাদ্ধ হৈ যোৱাৰ এমাহ পাছতেই এই ধৰণে আচলতে ফটকা ফুটাই উদ্ভণ্ডালিৰ সৃষ্টি কৰিছিল ফাঁচী বজাৰত আৰু সেই পৰিৱেশটো দেখুৱাবলৈ নাৰায়ণ শইকীয়া সেইটো স্থানত উপস্থিত হৈছিল আৰু সেই পৰিৱেশ যেতিয়া লাইভ সম্প্ৰচাৰ যোগে দেখুৱাই থকা হৈছিল নিশা আৰু তেতিয়া সেই উন্মাদ উদণ্ড যুৱক কেইজনে আগুৱাই আহি এক প্ৰকাৰ তেওঁলোকে প্ৰহাৰ কৰিছে মুখত প্ৰহাৰ কৰিছে তেওঁৰ হাতত প্ৰহাৰ কৰিছে আনকি ভিডিঅ' জাৰ্নেলিষ্টকো প্ৰহাৰ কৰিছে ভিডিঅ'ৰ কেমেৰা কাঢ়ি নিবলৈ চেষ্টা কৰিছে গতিকে এই ধৰণৰ যিখিনি কথা এই ধৰণৰ কথাখিনি কোনে উচতনি দিছে আমি যদি চাওঁ যে চৰকাৰী ফালৰ পৰাও এই উচতনি দিয়া এটা থল আছে কাৰণ আমি দেখিছোঁ ইতিমধ্যে চৰকাৰী ফালৰ পৰা কোৱা হৈছিল যে ফটকা ফুটাত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাছিল কেৱল কোৱা হৈছিল যে বৰপেটাৰ যিসমূহ আতচবাজি সেইসমূহ আতচবাজি ফুটাব পাৰিব সেই ধৰণে কথা কোৱা হৈছিল কিন্তু এইখিনিতে এটা কথা যে কোনোবাই সুখ কৰিব কোনোবাই দুখ কৰিব সেয়া নিজৰ কথা কিন্তু সমগ্ৰ অসমবাসী যিহেতু কৈছে প্ৰতিগৰাকী অসমীয়াই কৈছে প্ৰতিগৰাকী লোকেই কৈছে যে জুবিন গাৰ্গ অসমৰ স্বাভিমান গৌৰৱ গতিকে জুবিন গাৰ্গৰ এনেকুৱা এটা হৈ যোৱাৰ পিছত এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছত অন্ততঃ এইবাৰ যে এই যে ফটকা আতচবাজি এয়া নিষিদ্ধ হ'ব লাগে বা এয়া নিজে নিজে বৰ্জন কৰিব লাগে সচেতন মহলে কৈছে গুৱাহাটী মহানগৰীত সচেতন মহলে সকলোৱে কৈছে শিল্পী সাহিত্যিক সাংবাদিক সকলোৱে কৈছে যে বৰ্জন হ'ব লাগে এইবাৰ বিশেষকৈ শব্দ প্ৰদূষণৰ পৰা বিৰত থাকিব লাগে গতিকে এইসমূহ সুখ স্বাচ্ছন্দ্য কৰাৰ পৰা কিছু বিৰত থাকি জুবিনদাৰ আত্মাই যাতে শান্তি পায় তাৰ কাৰণে সকলোৱে কৈছিল কিন্তু সেয়া নকৰি এইসকল উদণ্ড যুৱকে এক প্ৰকাৰ তেওঁলোকে মাতাল হৈ আছিলে নিশা আমি যি দৃশ্য দেখিছিলোঁ নাৰায়ণ শইকীয়াৰ সৈতে কিছু সময় পূৰ্বে আমি কথা পাতিছিলোঁ তেওঁ এটা কথা উল্লেখ কৰিছে যে আটাইকেইগৰাকী যুৱকে মাতাল হৈ আছিল আৰু মদৰ ৰাগিত মাতাল হৈ আটাইকেইগৰাকী যুৱকে নাৰায়ণ শইকীয়াক আক্ৰমণ কৰিলে আৰু লাইভ সম্প্ৰচাৰ হৈ থকা সময়তে গতিকে ইতিমধ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াইছে আৰু আমিও চোকা নিৰীক্ষণ ৰাখিম আমিও যাতে আৰক্ষীয়ে উচিত তদন্ত কৰে এই দোষীকেইটাক এই উন্মাদ যিকেইটা যুৱক এই যুৱককেইটাক যাতে উচিত শাস্তি প্ৰদান কৰিব পাৰে তাৰ কাৰণে আমি নিশ্চয় দৃষ্টি ৰাখিম আৰু এতিয়া বৰ্তমান আপুনি যিটো কথা কৈছে নাৰায়ণ শইকীয়া সুস্থ হৈছে তেওঁৰ কিছু ৰক্ত ওলাইছে ওঠৰ পৰা গতিকে সেইখিনি এতিয়া বৰ্তমান ঠিক হৈছে তেওঁ সুস্থ সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে কিন্তু আমি যেতিয়ালৈকে এই যুৱক কেইজনে উচিত শাস্তি নাপায় তেতিয়ালৈকে কিন্তু আমি প্ৰতিদিন টাইম কেতিয়াও থমকি নৰওঁ এই যুৱক কেইজনে উচিত শাস্তি পাব লাগিব তাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত যাতে কোনো সাংবাদিকে আক্ৰমণৰ বলি হ'বলগীয়া নহয় এইটো আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই যি কেইজন যুৱকে উদণ্ড যুৱকে নাৰায়ণ শইকীয়াক আক্ৰমণ কৰে তেওঁলোকে উচিত শাস্তি পাবই লাগিব সেইটো আচলতে খাটাং কথা কিন্তু তাৰ লগতে নাৰায়ণ শইকীয়াৰ প্ৰথম সাংবাদিক নহয় যি আচলতে এনেধৰণৰ আচলতে গণপ্ৰহাৰ বলি হৈছে বা এনেধৰণৰ অনাকাংক্ষিত ঘটনাৰ বলি হ'বলগীয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈয়ে থাকে আজিকালিৰ দিনত প্ৰায়ে সংঘটিত হৈ থাকে এইটো কিন্তু খুব চিন্তনীয় কথা আশংকা সাংবাদিক নিগ্ৰহৰ কথা ঘটনা হৈয়ে থাকে আপুনি যদি চাই বিশেষকৈ কিছুদিনৰ পৰা কিছু বছৰৰ পৰা দেখিবলৈ পোৱা গৈছে যে প্ৰতিদিন টাইমৰ সাংবাদিকক লক্ষ্য কৰি লোৱা হৈছে একাংশ উন্মাদ যুৱক উন্মত্ত যুৱকে এই ধৰণে প্ৰতিদিন টাইমৰ সাংবাদিকক লক্ষ্য কৰি লয় আমি যদি চাওঁ যে যিটো সময়ত জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীলৈ লৈ অহা হৈছিল সেই সময়ত আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাক বেয়া ভাষাৰে মাত মাতিছিল গতিকে এই ধৰণৰ ঘটনা বিশেষকৈ আমি দেখিবলৈ পাইছোঁ বিগত 2-3 বছৰৰ পৰা যে প্ৰতিদিন টাইমৰ সাংবাদিকক
যুৱকক লক্ষ্য কৰি লোৱা হৈছে, প্ৰতিদিন টাইমৰ সাংবাদিকক আক্ৰমণ কৰা হৈছে। এই আক্ৰমণৰ আঁৰত কোন, কাৰ কাৰণে উচতনি পাইছে, সেইসমূহ কিন্তু অতি লক্ষণীয় কথা। তাৰ উপৰিও ইয়াৰ পূৰ্বেও যদি চাওঁ যে প্ৰতিদিন টাইমৰ সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা হৈছিল। গতিকে এই ধৰণৰ আক্ৰমণৰ ঘটনাসমূহ হৈয়ে আছে, কিন্তু কোনোবাখিনিত আইন শৃংখলাজনিত কাৰণতে নাইবা আইন শৃংখলা কিছু অৱনমিত হৈছে নেকি, এইসমূহ প্ৰশ্ন উত্থাপন হয়। বিশেষকৈ আৰক্ষীৰ ভূমিকাও অতি প্ৰশ্নবোধক প্ৰশ্ন হয় আৰক্ষীৰ ভূমিকাটো। গতিকে এই ধৰণৰ যিসমূহ ঘটনা, বিশেষকৈ আমি যদি চাওঁ যে কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ যি এই অভিযুক্তকেইটাক লৈ যোৱা হৈছিল, অভিযুক্তকেইটাক লৈ যোৱাৰ সময়তো প্ৰতিদিন টাইমৰ সাংবাদিকক বাধা দিয়া হৈছিল। গতিকে বাৰে বাৰে প্ৰতিদিন টাইমৰ সাংবাদিকক টাৰ্গেট কিয় কৰা হৈছে, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। এতিয়া সচেতন মহলে প্ৰশ্ন কৰিছে যে প্ৰতিদিন টাইমৰ সাংবাদিকক বাৰে বাৰে কিয় আক্ৰমণ বলি হ'বলগীয়া হয়, কিয় তেওঁলোকে টাৰ্গেট কৰি লয়। বিশেষকৈ আমি যদি চাওঁ উন্মাদ যুৱক, কিছুদিন পূৰ্বে প্ৰতিদিন টাইমৰ সাংবাদিকক মৃণাল কুদ্দুছক মাৰপিট কৰা হৈছিল, তাৰ উপৰি জ্যেষ্ঠ সাংবাদিক অমৰজ্যোতি। গতিকে এই ধৰণৰ যিখিনি ঘটনা, এই ঘটনাখিনি আচলতে আৰক্ষীয়ে উচিত তদন্ত কৰিব লাগিব, আৰক্ষীয়ে তদন্তৰ জৰিয়তে ন্যায় দিব লাগিব। বিশেষকৈ প্ৰতিদিন টাইমৰ সাংবাদিকক যাতে সুকলমে থাকিব পাৰে তাৰ ব্যৱস্থা কিন্তু আৰক্ষীয়ে কৰিব লাগিব। গতিকে কালিৰ ঘটনাটো অতি নিন্দাজনক, লজ্জাজনক। এই উন্মাদ যুৱককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে আমি কথা পাতিছোঁ, তেওঁলোকে কৈছে যে আমি বিচাৰি আছোঁ, তেওঁলোকক নিশ্চয় আটক কৰা হ'ব, অতি শীঘ্ৰে আটক কৰা হ'ব। গতিকে আটক কৰি পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতিকৈ লক্ষণীয় হ'ব। হয়, ৰূপম দলে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আৰক্ষীৰ ওচৰত বৰ্তমান এজাহাৰ দাখিল কৰা হৈছে। গতিকে আৰক্ষীয়ে বৰ্তমান কিমান ক্ষিপ্ৰতাৰে এই যুৱককেইজনক আটক কৰে সেয়া অত্যন্ত লক্ষণীয় হ'ব। সেই খবৰ আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাই যাম। কিন্তু নিশাৰ ভাগৰ পৰিৱেশ পুনৰ আপোনালোকক দেখুৱাইছোঁ, কেনেকৈ প্ৰতিদিন টাইমৰ কেমেৰালৈ খেদি আহিছে এইকেইজন সুৰামত্ৰ উদণ্ড যুৱকে, কেনেকৈ আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াক আক্ৰমণ কৰিছিল এইকেইজন উদণ্ড যুৱকে। তেওঁলোকৰ মুখকেইখন আপোনালোকে চিনি থওক, আৰু আৰক্ষীয়ে এই যুৱককেইজনক অতি সোনকালে আটক কৰক, সেয়া আমাৰ আচলতে দাবী। কাৰণ আমাৰ সাংবাদিকক তেওঁলোকে আক্ৰমণ কৰিছে, যিটো সময়ত আমাৰ সাংবাদিকগৰাকী কৰ্তব্যৰত অৱস্থাত আছিল, তেওঁ সংবাদ পৰিৱেশন কৰি আছিল, সেই সময়তে এইকেইজন উদণ্ড যুৱকে আক্ৰমণ কৰিছিল। গতিকে এইকেইজন যুৱকৰ বিৰুদ্ধে, এইকেইজন উদণ্ড যুৱকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি মুখকেইখন আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ। প্ৰথমে তেওঁলোকে ফটকা ফুটাইছিল, আৰু সেই বাতৰি আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াই পৰিৱেশন কৰি আছিল। কিন্তু তাৰ পাছত তেওঁলোকে আমাৰ সাংবাদিকগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, আমাৰ সাংবাদিকগৰাকীক আক্ৰমণ কৰিছিল, আৰু তাৰ পাছত তেওঁলোকে সেই পৰিস্থিতিটোৰ পৰা বাচিবৰ বাবে নিজকে জুবিন অনুৰাগী বুলি চিনাকি দিছিল। তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এজন প্ৰকৃত জুবিন অনুৰাগীয়ে কালিৰ দিনটোত দীপাৱলী কেনেকৈ উদযাপন কৰিছিল সেয়া সকলোৱে জানে। কাৰণ সামাজিক মাধ্যমতেই হওক, আন মাধ্যমতেই হওক, সকলোৱে আচলতে আহ্বান জনাই আছিল। যিসকল প্ৰকৃত জুবিন অনুৰাগী আছিল, সকলোৱে কেৱল মাত্ৰ পোহৰৰ উৎসৱ দীপাৱলী কালিৰ দিনটোত পালন কৰিছে। কোনেও আচলতে শব্দ প্ৰদূষণ কৰা নাই বা আনন্দ ফূৰ্তিৰে কোনেও ফটকা ফুটোৱা নাই বা আতচবাজি ফুটোৱা নাই প্ৰকৃত জুবিন অনুৰাগীসকলে। কিন্তু এইকেইজন যুৱকে নিশা প্ৰায় 11 বজাৰ পিছত, অৰ্থাৎ মাজৰাতি, এইকেইজন যুৱকে ফাঁচী বজাৰত তেওঁলোকে ফটকা ফুটাই আনন্দ উল্লাসত মত্ত হৈ আছিল। আৰু সেই বাতৰি আমাৰ সাংবাদিকগৰাকীয়ে কৰাৰ বাবে তেওঁলোক খঙত এনেধৰণে অগ্নিশৰ্মা হৈ আমাৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি ল'লে। আৰু যেতিয়া তেওঁলোকে কেমেৰা দেখিলে, তেওঁলোকে গম পালে যে লাইভ সম্প্ৰচাৰ হৈ আছে, তেতিয়াই তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰি তেওঁলোকে নিজকে জুবিন অনুৰাগী বুলি পৰিচয় দিব খুজিছিল, যাতে তেওঁলোকে এই পৰিস্থিতিটোৰ পৰা হাত সাৰিব পাৰে বা সাংবাদিকক আক্ৰমণৰ যি ঘটনা তেওঁলোকে সংঘটিত কৰিলে, সেই ঘটনাৰ পৰা যাতে তেওঁলোকৰ সেই দাগ যাতে তেওঁলোকে ঢাকিব পাৰে। গতিকে তেওঁলোকে নিজকে জুবিন অনুৰাগী বুলি পৰিচয় দিব খুজিছিল। কিন্তু এইকেইখন মুখ আপোনালোকে ভালদৰে চাওক, এইকেইজন কেনেকুৱা ধৰণৰ আচলতে জুবিন অনুৰাগী, নিজকে জুবিন অনুৰাগী বুলি পৰিচয় দি তেওঁলোকে সাংবাদিকক আক্ৰমণ কৰে। এই মুখকেইখন সকলোৱে চিনি থওক। আৰু আৰক্ষীৰ ওচৰত যিহেতু এজাহাৰ দাখিল কৰা হৈছে, গতিকে আৰক্ষীয়ে এইকেইজন যুৱকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু কিমান সোনকালে আচলতে ব্যৱস্থা গ্ৰহণ কৰে সেয়া যথেষ্ট লক্ষণীয় হ'ব।